নমস্কাৰ বন্ধু বান্ধৱীসকল সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱা আপোনালোকৰ বাবে নটাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবা। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱাৰ প্ৰথমটি খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী সৌভাগ্য যোজনা, বিজুলী শক্তিৰ যোগান নোপোৱা দেশখনৰ প্ৰতিটো পৰিয়াললৈ এক বিশেষ সুবিধা। প্ৰধানমন্ত্ৰী সৌভাগ্য যোজনা, বিজুলী শক্তিৰ যোগান নোপোৱা দেশখনৰ প্ৰতিটো পৰিয়াললৈ এক বিশেষ সুবিধা। বিজুলী সংযোগ নথকা দেশখনৰ প্ৰতিটো পৰিয়াললৈ বিজুলী শক্তি যোগানৰ প্ৰয়োজন বোধ কৰি ভাৰত চৰকাৰে সৌভাগ্য স্কিম আগবঢ়াইছে। PM সৌভাগ্য যোজনাৰ অনুসৰি বিজুলী যোগান নোপোৱা দেশখনৰ প্ৰতিখন ঘৰে বিজুলীৰ সুবিধা লাভ কৰিব। ঘৰখনৰ নিচেই ওচৰত থকা বিজুলী খুঁটাৰ পৰা ছাৰ্ভিচ কেবুলেৰে বিজুলী সংযোগ কৰা হ'ব। খুঁটাটোত দি ইনষ্টলেশ্যন অফ এনাৰ্জি মিটাৰৰ সুবিধা থাকিব আৰু LED বাল্বৰ এটা পইণ্টেৰে ঘৰখনলৈ সুব্যৱস্থা কৰি দিয়া হ'ব। সেয়াই নহয়, মোবাইল চাৰ্জ কৰিবৰ কাৰণেও এটা চাৰ্জিং পইণ্টৰ সুবিধা কৰি দিয়া হ'ব। যোজনাটোৰ প্ৰাথমিক সুবিধাবোৰ হ'ল ইচ্ছুক প্ৰতি ঘৰে বিজুলী লাভ কৰিব, ইন্ধনৰ দৰে বিকল্প বিজুলী শক্তিৰ উৎস লাভ কৰিব, তাৰোপৰি স্বাস্থ্য সেৱাৰ পৰ্যাপ্ত উন্নতি লাভ কৰিব। আঁচনি অনুসৰি সংযোগ সুবিধাৰ লগতে বেছি ভাল সেৱা প্ৰৱেশত উন্নতি ঘটাব, জনসাধাৰণৰ সুৰক্ষা বৃদ্ধিও কৰিব। অকল সেয়াই নে, PM সৌভাগ্য যোজনাই আপোনাৰ চাকৰিৰ সুযোগো বঢ়াব আৰু বিশেষকৈ গ্ৰাম্যাঞ্চলৰ মহিলাৰ উন্নত গুণমান বিশিষ্ট জীৱন যাপনৰো সুবিধা দিব। অধিক গুৰুত্বপূৰ্ণ দিশবোৰ হ'ল স্কিমটো পণ্ডিত দীনদয়াল উপাধ্যায়ৰ 25 ছেপ্টেম্বৰ জন্মৰ শতবাৰ্ষিকৰ উদযাপনৰ উপলক্ষে আৰম্ভ কৰা হৈছিল। স্কিমটোৱে 24x7 পাৱাৰ সকলোকে দিয়াৰ লক্ষ্য কৰিছে, লগতে সমগ্ৰ জাতিটোৰ প্ৰতিটো পৰিয়ালকে বিজুলী সংযোগ প্ৰদান কৰিব। তাৰোপৰি ট্ৰেন্সফৰ্মাৰ, ৱায়াৰ আৰু ইলেক্ট্ৰনিক মিটাৰৰ দৰে সমলবোৰৰো সাহায্য দিয়াৰ প্ৰতিজ্ঞাবদ্ধ। গ্ৰাম্য আৰু চহৰ উভয় অঞ্চলতে বিজুলী সংযোগ দিয়া হ'ব। মুঠৰ ওপৰত PM সৌভাগ্য যোজনা ই সামগ্ৰিক উন্নয়নৰ হেতু বিশেষ ভূমিকা পালন কৰিছে। আৰু আজিৰ 2 নম্বৰ খবৰটি হৈছে এতিয়াৰ পৰা হিতাধিকাৰীয়ে নাপাব চিলিণ্ডাৰৰ ছাবচিডি, কুকিং গেছ ছাবচিডি এলিমেণ্টেড। এতিয়াৰ পৰা হিতাধিকাৰীয়ে নাপাব চিলিণ্ডাৰৰ ছাবচিডি, চিলিণ্ডাৰৰ হিতাধিকাৰীৰ একাউণ্টত নোসোমাব ছাবচিডি। চৰকাৰৰ এই কাৰ্য ই বহু লোককে দিছে নিৰাশা। চৰকাৰে যোৱা ৰাজহটোৰ কাৰণে আবণ্টিত 38,569 টকাৰ পৰা 6% বঢ়াই FY21ৰ কাৰণে পেট্ৰলিয়াম ছাবচিডি হিচাপে 40,915 কোটি টকা আবণ্টন কৰে। তাৰ পৰা চৰকাৰে LPGৰ কাৰণে আবণ্টিত ধন 37,256.21 কোটি টকালৈ চলিত বৰ্ষৰ কাৰণে বৃদ্ধি কৰিলে LPG গেছ ছাবচিডি। পিছে সেয়া হ'ব ধৰিলে প্ৰথম কোৱাৰ্টাৰ পিৰিয়ডলৈকে চৰকাৰে ছাবচিডি প্ৰভিজনৰ মাত্ৰ 1,900 কোটি টকাহে উঠাব লগা হৈছে। এতিয়া চৰকাৰে ঘৰুৱা ৰন্ধন গেছৰ ওপৰত ছাবচিডি যোগান ধৰাৰ প্ৰয়োজনক সম্পূৰ্ণৰূপে নিলগাই ৰাখিছে। ৰাইজৰ মনত নিৰুৎসাহ জানিব পৰা মতে এনে হোৱাৰ কাৰণে হৈছে তেলৰ মূল্যত গোলকীয় আধুগামিতাই আৰু LPG গেছ চিলিণ্ডাৰ সঘনে হোৱা বৃদ্ধিয়ে সাধাৰণ মানুহৰ ইন্ধনৰ মূল্যক মাৰ্কেট ৰেটৰ ওচৰ চপাইছে। কাৰণ যিয়ে প্ৰকাশ নাপাওক হিতাধিকাৰীৰ একাউণ্টত আৰু ছাবচিডি নোসোমাব, চৰকাৰে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ স্কিমৰ অধীনত আৰু ছাবচিডি দিয়াৰ প্ৰয়োজনবোধ নকৰিব। আৰু আজিৰ 3 নম্বৰ খবৰটি হৈছে বিজেপিক উফৰাবলৈ কংগ্ৰেছ AIDFক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ হ'ব লাগিব, ক'লে লুৰিণজ্যোতি গগৈয়ে। কৃষক মুক্তিৰ প্ৰসংগ যিহেতু এটা ৰাজনৈতিক বিষয়, সেয়ে ইয়াৰ সমাধান ৰাজনৈতিকভাৱে হ'ব লাগিব। ঐক্যবদ্ধ হ'বলৈ ৰাজনৈতিক দলসমূহৰ মাজত আলোচনা হ'ব লাগিব। জাতীয়তাবাদী শক্তি ঐক্যবদ্ধ হোৱাৰ বাহিৰে বিকল্প নাই, এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ। মঙলবাৰে বিয়লি তেজপুৰৰ গৰৈমাৰীত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি লুৰিণজ্যোতি গগৈয়ে নিউজ 18ক জনালে জাতীয়তাবাদী শক্তি ঐক্যবদ্ধ হোৱাৰ কথা। এই আছু AGYCP যিহেতু অৰাজনৈতিক চৰিত্ৰ, গতিকে এই চৰিত্ৰ অক্ষুণ্ণ ৰাখি বিজেপিক উফৰাবলৈ আৰু কংগ্ৰেছ AIDFক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ হ'ব লাগিব। আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে আছু AGYCP বা KMSSৰ বাবে ঐক্যবদ্ধতা কেৱল প্ৰশ্ন নহয়, যিহেতু বিষয়টো ৰাজনৈতিক ঐক্যবদ্ধতাৰ প্ৰশ্ন, গতিকে বিষয়টো ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিব। লুৰিণজ্যোতি গগৈয়ে ক'লে ইয়াৰ সমাধান সূত্ৰ ওলাব
বিগত সময়ৰ কংগ্ৰেছৰ অপশাসন, বিদেশী প্ৰীতি, ভ্ৰষ্টাচাৰ, AIDFৰ সাম্প্ৰদায়িক ৰাজনীতি, AGPৰ বিশ্বাসঘাতকতা, প্ৰতাৰণা এইবোৰ মষিমূৰ কৰিবলৈ কেৰালা জাতীয়তাবাদী শিবিৰ শক্তিশালী কৰিবলৈ পৰিৱেশ ৰচনা কৰিব লাগিব। ইফালে আছু AJYCPৰ উদ্যোগত গঠিত আঞ্চলিক দল AGPক লৈ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা অসন্তুষ্ট হোৱা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত অৱশ্যে পোনপটীয়াকৈ উত্তৰ নিদিলে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। কেৱল ক'লে এই বিষয়ে কোৱাটো উচিত নহ'ব। লুৰিণজ্যোতি গগৈয়ে কয়, দল গঠন প্ৰক্ৰিয়াত আমি এটা পৰ্যায়লৈকেহে অংশীদাৰ আহিলোঁ। অসমৰ জনসাধাৰণে বিশ্বাসঘাতকতা, অবিচাৰ, সাম্প্ৰদায়িকতাৰ পৰিৱেশৰ অৱসান বিচৰাৰ ছাত্ৰক গুৰুত্ব দি সকলোৰে মতামতক সন্মান জনাই আগবাঢ়ি যাব। বৰ্তমানৰ চৰকাৰখনে জাতিধ্বংসী সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে হিন্দু মুছলমানৰ ৰাজনীতি তথা অসমীয়া বঙালীৰ যি ৰাজনীতি কৰিছে তাক প্ৰতিহত কৰিবলৈ লাগিব বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। লগতে অসমত শক্তিশালী, সুস্থ, স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰি জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ স্বপ্নক আকাৰ ৰূপ দিবলৈ বদ্ধপৰিকৰ আৰু আপোচহীন জাতীয়তাবাদেহে সেই বাট দেখুৱাব পাৰিব বুলি দাবী কৰে। আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয়, সাৰদা লুই বাৰ্জাৰ কেলেংকাৰীৰে জড়িত মানুহৰ কথাত কাণ নিদিয়ে। নতুন প্ৰজন্মক লৈ কিমান চিন্তিত নতুন আঞ্চলিক দল AGP। লুৰিণজ্যোতি গগৈয়ে ক'লে, সুনিৰ্দিষ্ট পৰিকল্পনাৰ প্ৰয়োজন। নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যত, শিক্ষা, কৰ্ম সংস্থাপনৰ লগতে সমাজ আৰু জাতিসত্তাৰ সুৰক্ষিত ভৱিষ্যত আৰু সামগ্ৰিক বিকাশ এই দিশত গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। নিৰ্বাচনলৈকে সময় পাৰ কৰাৰ কৌশল। 6 নং দফা জনজাতিকৰণৰ NRCক লৈ পুনৰ বিজেপিৰ ৰাজনীতি। 5 বছৰে নকৰা কাম 6 মাহতে সম্পূৰ্ণ কৰিব উচ্চ স্তৰীয় কমিটিত 3জনকৈ আইনজ্ঞ থকাৰ পাছতো প্ৰতিবেদন পুনৰ পৰীক্ষা কৰিব লগা হ'ল কিয়? খিলঞ্জীয়াৰ আৱেগক লৈ নিকৃষ্ট খেল। অনাগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৰাজ্যৰ খিলঞ্জীয়া জনগণৰ আৱেগক লৈ নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে। ভোটৰ অংকত সিদ্ধহস্ত বিজেপি চৰকাৰখনে যোৱা 5 বছৰে শুই থকাৰ পাছত এতিয়া নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী থকাৰ সময়ত অসম চুক্তিৰ 6ষ্ঠ দফা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নাগৰিকপঞ্জী আদিৰ দৰে স্পৰ্শকাতৰ কিছু বিষয় লৈ খিলঞ্জীয়া লোকৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। প্ৰকৃততে ৰাজ্য আৰু কেন্দ্ৰত শাসন চলাই থকা বিজেপি চৰকাৰখনৰ অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ প্ৰতি অলপো দায়বদ্ধ নহয়। খিলঞ্জীয়াৰ আৱেগক লৈ নিকৃষ্ট। তেওঁলোকে নিবিচাৰে তেওঁলোকৰ ভোটৰ ৰাজনীতিত খেলিমেলি লগাটো। সেয়েহে নতুন চুক্তিৰ 6ষ্ঠ দফা ৰূপায়ণক লৈ এইবাৰ গেৰুৱা দলটোৱে আৰম্ভ কৰিছে আন এখন নাটক। প্ৰণিধানযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে আজিৰ পৰা কেইটামান দিনৰ পূৰ্বে অসম চুক্তিৰ 6ষ্ঠ দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া কমিটিৰ প্ৰতিবেদনখন এতিয়াও ৰাজ্য চৰকাৰৰ হাততে আছে বুলি ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তাকে দেখি শংকিত হৈ পৰিছিল ৰাজ্য চৰকাৰখন। সেয়েহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খৰধৰকৈ দিল্লীলৈ গৈ কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল। কিন্তু 6ষ্ঠ দফা ৰূপায়ণৰ বাবে মুঠেই আগ্ৰহী নহয় কেন্দ্ৰীয় চৰকাৰ। এই বৈঠকৰ পাছত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে যে 6 নং দফা কমিটিৰ প্ৰতিবেদনখন অসম চৰকাৰে আইন জ্ঞাৰ হতুৱাই পৰীক্ষা কৰাইহে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব। কিন্তু প্ৰশ্ন উঠিছে, কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এখন কমিটিৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে আইন জ্ঞাৰ হতুৱাই পৰীক্ষা কৰাৰ অধিকাৰ পালে কেনেকৈ? আনহাতে উচ্চ পৰ্যায়ৰ কমিটিখনৰ অধ্যক্ষজনেই হৈছে উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ। কমিটিৰ অধ্যক্ষ হিচাপে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ উপৰি কমিটিখনত সদস্য হিচাপে আছিল ৰাজ্যৰ বিশিষ্ট আইনজ্ঞ তথা অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্ত আৰু অসম চৰকাৰৰ মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁই। প্ৰতিবেদনখন প্ৰস্তুত কৰোঁতে যাতে কোনো আইনী সমস্যাই দেখা নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে উক্ত বিশিষ্ট আইনজ্ঞসকলক কমিটিত অন্তৰ্ভুক্ত কৰিছিল। কিন্তু ইয়াৰ পাছতো ৰাজ্য চৰকাৰে পুনৰ আন আইনজ্ঞৰ দ্বাৰা প্ৰতিবেদনখন পৰীক্ষা কৰিব খোজাটো যে এক ভেকু ভাওনা সেয়া অসমৰ ৰাইজে ইতিমধ্যে বুজি উঠিছে। কিয়নো তদন্ত কমিটি গঠন কৰা, প্ৰতিবেদন পৰীক্ষা কৰা আদিৰ নামতে সময় পাৰ কৰি দিব পৰাটোৱে হৈছে এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰধান কাম। ইফালে জাতি মেটি ভেটি সুৰক্ষাৰ কথা কোৱা ৰাজ্য চৰকাৰখনে কমিটিৰ প্ৰতিবেদনক নাকচ কৰিব খুজিছে নেকি বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে। মন কৰিবলগীয়া কথা যে সংসদৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উচ্চ পৰ্যায়ৰ কমিটিখনে প্ৰতিবেদন দাখিল কৰাৰ লগে লগে কাৰ্যকৰী কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব বুলি কৈছিল। কিন্তু এতিয়া
পাভ লুটি মাৰিব বিচাৰিছে বিজেপিয়ে। ইফালে প্ৰতিটো নিৰ্বাচনতে 6 জনগোষ্ঠীৰ বিষয়টো যিদৰে এক নিৰ্বাচনী ইছ্যু হৈ আহিছে, ঠিক সেইদৰে এইবাৰো বিজেপিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে। কালিৰ বৈঠকৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে জনজাতিকৰণৰ সন্দৰ্ভত অসম চৰকাৰৰ মন্ত্ৰী গোটক এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ দিছে। কিন্তু প্ৰশ্ন উঠিছে, মন্ত্ৰী গোট গঠন হোৱাৰ এটা বছৰ পাৰ হোৱাৰ পাছতো আজিলৈকে কিয় মন্ত্ৰী গোটে নিজৰ প্ৰতিবেদন দাখিল কৰিব পৰা নাই? প্ৰকৃততে নিৰ্বাচনৰ দিন চমু চাপি অহালৈকে যে ৰাজ্য চৰকাৰখনে ইমান দিনে বাট চাই আছিল সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে। গেৰুৱা দলটোৱে নিবিচাৰে 6 জনগোষ্ঠীয়ে সোনকালে জনজাতিৰ মৰ্যাদা লাভ কৰক, সেয়েহে তেওঁলোকে বিষয়টো অলপো গুৰুত্ব দিয়া নাই। উল্লেখ্য যে বিগত লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে 2019 চনৰ জানুৱাৰী মাহত জনজাতিকৰণৰ কাৰণে ৰাজ্যসভাত সেই সময়ৰ জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে এখন বিধেয়ক উত্থাপন কৰিছিল যদিও ৰহস্যজনকভাৱে বিধেয়কখন গৃহীত কৰা নাছিল। আনকি লোকসভাত সংখ্যাগৰিষ্ঠতা থকাৰ পাছতো আজিলৈকে উক্ত বিধেয়কখন উত্থাপনকে কৰা নাই চৰকাৰে। ইয়াৰ পৰাই বুজা যায় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ গেৰুৱা দলটোৰ বাবে এটা নিৰ্বাচনী ইছ্যুহে। মন কৰিবলগীয়া কথা যে কালি হিমন্ত বিশ্ব শৰ্মাই নাগৰিকপঞ্জীৰ সন্দৰ্ভত প্ৰকাশ কৰিছিল যে ৰাজ্যৰ সীমান্ত জিলাসমূহত 20% পুনৰীক্ষণ আৰু আন জিলাত 10% পুনৰীক্ষণ ৰাজ্য চৰকাৰৰ প্ৰস্তাৱক কেন্দ্ৰই সমৰ্থন জনাইছে। অনাগত উচ্চতম ন্যায়ালয়ৰ শুনানিত দুয়োখন চৰকাৰে এই দিশত শপতনামা দাখিল কৰিব। কিন্তু চূড়ান্ত নাগৰিকপঞ্জী প্ৰকাশৰ এটা বছৰৰ পাছত আজিলৈকে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত কিয় আদালতত শপতনামা দাখিল কৰা নাই, সেয়া এক ডাঙৰ প্ৰশ্ন। যদিহে নাগৰিকপঞ্জীত বিসংগতি আছে তেনেহ'লে তথ্য সহকাৰে চৰকাৰে ইমান দিনে একাধিক শপতনামা দাখিল কৰিব লাগিছিল। বিশেষজ্ঞৰ মতে চূড়ান্ত নাগৰিকপঞ্জী প্ৰকাশৰ পাছত সেইখন নাগৰিকপঞ্জী পুনৰীক্ষণ ইচ্ছা কৰিলেই চৰকাৰে কৰিব পাৰে। তাৰ বাবে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু তাকে নকৰি ৰাজ্য চৰকাৰখনে নাগৰিকপঞ্জীক লৈ নিকৃষ্ট ৰাজনীতি কৰাহে পৰিলক্ষিত হৈছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে হেৰুৱা চাকৰি বিচাৰি গুৱাহাটীৰ ৰাজপথত শ শ যুৱক যুৱতী। হেৰুৱা চাকৰি বিচাৰি গুৱাহাটীৰ ৰাজপথত আন্দোলনত নামি পৰিল শ শ যুৱক যুৱতী। অস্থায়ী চাকৰিৰ নিয়মীয়াকৰণ আৰু প্ৰাপ্য দৰমহা ভাত্ৰা আদায়কে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত সোমবাৰে গুৱাহাটীত শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত সৰব হৈ পৰে বহু যুৱক যুৱতী। গুৱাহাটীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰাপ্যৰ দাবীত অস্থায়ী কৰ্মচাৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। ইফালে 6 মাইলত অটল অমৃত অভিযানৰ সৈতে জড়িত বিভিন্নজনে তেওঁলোকৰ প্ৰাপ্য আদায়ৰ দাবীত ধৰ্ণা দিয়ে। সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে বহু সময় ধৰি বিক্ষোভ প্ৰদৰ্শন কৰে 300 শতাধিক শিক্ষাকৰ্মীয়ে। কৰোনাৰ সন্ত্ৰাসৰ মাজতে আন্দোলনত নামি পৰা যুৱক যুৱতীসকলৰ ভিতৰত একাংশই হেৰুৱা চাকৰি ঘূৰাই পাবৰ বাবে আন্দোলনত নামি পৰাৰ বিপৰীতে একাংশই তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ বাবে কৰ্তৃপক্ষৰ প্ৰতি গুহাৰি জনাই দাবী পূৰণ নহ'লে পৰৱৰ্তী পৰ্যায়ত কঠোৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিয়ে যুৱক যুৱতীয়ে। আৰু আজিৰ পাছৰ খবৰটি হৈছে 2000 টকাৰ নোট সন্দৰ্ভত চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তজনক। সংসদত 2000 টকাৰ নতুন নোট সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে। 2000 টকাৰ নোট সন্দৰ্ভত অতি গুৰুত্বপূৰ্ণ তথ্য জনাইছে বিত্ত মন্ত্ৰালয়ে। শেহতীয়াকৈ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে 2000 টকাৰ নোট। এটাৰ পিছত আন এটা তথ্য প্ৰকাশ পাইছে নতুন নোটক লৈ। ইয়াৰ মাজত কোনটো সঁচা কোনটো মিছা সাধাৰণ ৰাইজৰ বাবে জনাটো সমস্যা। ইয়াৰ মাজত সংসদত 2000 টকাৰ নতুন নোট সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে। অনুৰাগ সিং ঠাকুৰে জনাই চৰকাৰে যিকোনো মূল্যৰ নোট সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্বে ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা কৰে। সিদ্ধান্ত লোৱাৰ পূৰ্বে সিয়ে সাধাৰণ মানুহৰ জীৱনত কিমান প্ৰভাৱ পেলাব সেয়া চোৱা হয়। কোনো নোট বন্ধ কৰাৰ সময়ত বজাৰত পৰ্যাপ্ত নগদ থাকিব নে নাই সেয়াও চোৱা হয়। একে সময়ত অনুৰাগ সিং ঠাকুৰে কয় এইটো ঠিক যে 2019-20 তথা 2020-21 বিত্তীয় বৰ্ষৰ কাৰণে 2000 টকা ছপাবলৈ দিয়া নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে একেবাৰে 2000 টকাৰ নোট ছপা বন্ধ কৰাৰ কথা ভাবিছে কেন্দ্ৰই। অনুৰাগ সিং ঠাকুৰে বিবৃতি প্ৰকাশ কৰি জনাই চলিত বৰ্ষৰ 31 মাৰ্চ পৰ্যন্ত হিচাপ অনুসৰি এই পৰ্যন্ত বজাৰত 27,398টা 2000 টকীয়া নোট আছে। 2019-ৰ 31 মাৰ্চত এই সংখ্যা আছিল 32,910টা। নোট ছপা বন্ধ কৰাৰ সন্দৰ্ভত অনুৰাগ সিং ঠাকুৰে কয় চৰকাৰে কোনো নোটেই এই মুহূৰ্তত ছপা বন্ধ কৰা নাই। কৰোনাৰ কাৰণে লকডাউন দিয়াৰ বাবে বহুদিন নোট ছপা বন্ধ আছিল। চৰকাৰী তথ্য অনুসৰি 30 মাৰ্চৰ পৰা 3 মে পৰ্যন্ত নোট ছপা বন্ধ আছিল। তাতেই নোট ছপাৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পৰাৰ কথা প্ৰকাশ কৰে। আজিৰ শেহতীয়া খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ভাৰতীয়ৰ পৰা অধিক বিদ্যুৎ বিল আদায় কৰা ঘৰৰ মালিকৰ কাৰণে বেয়া খবৰ।
কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে বিদ্যুৎ উপভোক্তাৰ ইলেক্ট্ৰিচিটি কনজিউমাৰ কাৰণে এক নতুন আইন আনিবলৈ লৈছে। মোদী চৰকাৰে দেশত প্ৰথমবাৰলৈ বিদ্যুৎ উপভোক্তাৰ অধিকাৰ ৰাইট অফ কনজিউমাৰ ৰক্ষাৰ কাৰণে নতুন ব্যৱস্থা গ্ৰহণ প্ৰস্তুত কৰিছে। এই নতুন প্ৰস্তাৱ অনুসৰি ঘৰৰ মালিকৰ লেণ্ডলৰ্ডছ ওপৰতো হাতোৰা কঠোৰ কৰাৰ কথা কোৱা হৈছে। যিসমূহ ঘৰৰ মালিকে অন্যায়ভাৱে নিজৰ ভাড়াতীয়াৰ পৰা অধিক বিদ্যুৎ বিল সংগ্ৰহ কৰে সেইসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা হৈছে। নতুন প্ৰস্তাৱ অনুসৰি নিৰ্ধাৰিত ৰেটতকৈ অধিক হাৰত বিদ্যুৎ বিল আদায় কৰা বেআইনী হ'ব। শক্তি মন্ত্ৰালয়ে প্ৰস্তুত কৰিলে প্ৰস্তাৱনা। যদি কোনো ঘৰৰ মালিকে মিটাৰ লগাই ভাড়াতীয়াক বিদ্যুৎ বিল বিক্ৰী কৰে তেনেহ'লে তাৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত বিদ্যুৎ বিনিয়োগ আয়োগক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে। কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে কঠোৰভাৱে কৈছে যে ভাড়াতীয়াৰ পৰা মন মৰ্জিৰে মুনাফা আদায় কৰিব নোৱাৰিব ঘৰৰ মালিকে। ভাড়াতীয়াৰ পৰা ল'ব নোৱাৰিব অধিক বিদ্যুৎ বিল। উল্লেখ্য যে শক্তি মন্ত্ৰালয়ে পাৱাৰ মিনিষ্ট্ৰীৰ এক বিভাগীয় বিবৃতিত শেহতীয়াকৈ কৈছিল যে বিদ্যুৎ মন্ত্ৰালয়ে প্ৰথমবাৰলৈ বিজুলী উপভোক্তাৰ অধিকাৰ সুৰক্ষাৰ কাৰণে প্ৰস্তাৱনা সাজু কৰিছে। মন্ত্ৰালয়ে বিবৃতিত কৈছিল, কেন্দ্ৰীয় উৰ্জা মন্ত্ৰালয়ে এক ঐতিহাসিক কনজিউমাৰ মুভ ড্ৰাফ্ট ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ ৰাইটছ অফ কনজিউমাৰ ৰুলছ 2020ৰ ক্ষেত্ৰত পৰামৰ্শ আৰু টিপ্পনী বিচাৰিছে। ইয়াৰ উদ্দেশ্য হৈছে উপভোক্তাসকলৰ অধিক উন্নত সুবিধা আৰু সেৱা প্ৰদান কৰা। কেন্দ্ৰীয় চৰকাৰে নতুন প্ৰস্তাৱনাত এতিয়া ভাড়াতীয়াৰ কাৰণে মিটাৰ লগোৱা অনিবাৰ্য কৰা হৈছে। নতুন প্ৰস্তাৱনাত আন বিভিন্ন সিদ্ধান্তৰ লগতে ভাড়াতীয়াই বেলেগকৈ কানেকশ্যন লগাব পাৰে বুলি কোৱা হৈছে। ভাড়াতীয়াই ৰেণ্ট এগ্ৰিমেণ্টৰ আধাৰত নতুন কানেকশ্যন লাভ কৰিব। বেলেগকৈ মিটাৰ লগালে নিৰ্ধাৰিত হাৰত বিল আদায় দিব পাৰিব। লগতে তেওঁলোকে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ ছাবচিডি লাভ কৰিব। ইয়াৰ কাৰণে ভাড়াতীয়াই মিটাৰ ৰেণ্ট দিয়াটো বাধ্যতামূলক হ'ব। নতুন প্ৰস্তাৱনাক লৈ শক্তি মন্ত্ৰালয়ে 30 ছেপ্টেম্বৰ 2020লৈকে উপভোক্তাৰ পৰা পৰামৰ্শ বিচাৰিছে। মন্ত্ৰালয়ে কৈছে যে উপভোক্তাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিহে প্ৰস্তাৱনাক চূড়ান্ত ৰূপ দিয়া হ'ব। আৰু আজিৰ পাছৰ খবৰটি হৈছে SBI UPI ফাণ্ড ট্ৰেন্সফাৰ জমা ধন যদি কটা যায় একাউণ্টৰ পৰা যদিহে অনলাইন পে'মেণ্টত কোনো ফলৱতী নহয় তেতিয়া কি কৰিব? SBI UPI ফাণ্ড ট্ৰেন্সফাৰ জমা ধন যদি কটা যায় একাউণ্টৰ পৰা যদিহে অনলাইন পে'মেণ্টত কোনো ফলৱতী নহয় তেতিয়া কি কৰিব? দেশৰ সৰ্বোচ্চ বেংক ষ্টেট বেংক অফ ইণ্ডিয়া ৰ অনলাইন লেনদেনৰ ক্ষেত্ৰত য়োনো এপ ব্যৱহাৰ কৰি আহিছে। কিছু ক্ষেত্ৰত এই ব্যৱস্থাসমূহ শ্ল' হয় বা ফেইল হৈ যায়। তাৰপিছত আপোনাৰ একাউণ্টৰ পৰা ধন কটা গ'লে 24 ঘণ্টাৰ ভিতৰত ঘূৰাই দিব লাগে, কিন্তু কেতিয়াবা ঘূৰাই নাপায় বা অধিক দেৰি হয়। SBI য়োনো এপত অধিকতম 25,000 টকালৈকে প্ৰতিদিনে লেনদেন কৰিব পাৰে। SBI এই সেৱাৰ সহায়ত সকলোকে লেনদেন কৰিব পাৰে সহজতে। যদিহে ফাণ্ড ট্ৰেন্সফাৰ ফেইল হৈ যায় তেন্তে লগে লগে কৰক এই কাম। SBIৰ গ্ৰাহকসকললৈ এক ডাঙৰ উপহাৰ, একাউণ্ট হোল্ডাৰ সকলো চাৰ্জৰ অন্তৰ নিয়মাৱলী অপেন SBI য়োনো এপ। 2 নম্বৰতে দিছে গো টু পে'মেণ্ট হিষ্টৰী, দেন গো টু ৰেইজ ডিপ'জিট, নেক্সট ডিপ'জিট ষ্টেটাছ। ইয়াৰ সহায়ত সকলো তথ্য পাব। ইয়াৰ বাবে কোনো ধৰণৰ মাচুল লোৱা নহয়, ইয়াতে উল্লেখ কৰিছে। তাৰপিছতে মেথড 2ত দিছে 1 নম্বৰতে দিছে লগইন য়োনো এপ অপেন নেগেটিভ টু UPI। 3 নম্বৰতে দিছে নেক্সট UPI পে'মেণ্ট হিষ্টৰী। এনেদৰে চাব পাৰিব সকলো লেনদেনৰ তথ্য। SBI গ্ৰাহকসকলৰ কোনো ভয় কৰাৰ কাৰণ নাই। RBI নিয়ম অনুসৰি যিকোনো বেংকৰ পৰা যদি ধন কটা যায় তেন্তে বেংকে ঘূৰাই দিয়াটো বাধ্যতামূলক। আপুনি প্ৰতিদিনে চাব পাৰিব তাৰ তথ্য। যদিহে 10 দিনৰ ভিতৰত যদি নাহে তেন্তে বেংকৰ হেল্পলাইন নম্বৰ যোগাযোগ কৰিলেই সমাধান পাব। অধিক সহায়ৰ বাবে তলত কমেণ্ট কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।